Hello, future officers. 24 ডিসেম্বৰ 2024 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। যদিহে আপোনালোকে আগন্তুক প্ৰিলিমছ পৰীক্ষাৰ বাবে অৱতীৰ্ণ হ'ব খুজিছে আৰু ক্ৰেছ কোৰ্ছৰ বাবে ইণ্টাৰেষ্টেড তেনেহ'লে অতি সোনকালে স্পেচিয়েল অফাৰ এটি গ্ৰেব কৰি ল'ব পাৰে। তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে আৰু নিজৰ চিট এটি ৰেজিষ্টাৰ কৰি থ'ব পাৰে। কম্পিটিশ্যন কেয়াৰে আগন্তুক APSC পৰীক্ষাৰ বাবে টেষ্ট সিৰিজৰ ব্যৱস্থা কৰিছে য'ত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 40টা টেষ্ট নতুবা 60টা টেষ্ট। ইফ ইউ আৰ ইণ্টাৰেষ্টেড তেনেহ'লে অতি সোনকালে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। তেনেহ'লে আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি সাব কেটেগৰাইজেশ্যন SC ST শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবৰ সাব কেটেগৰাইজেশ্যন লৈ পেলাই আমি অলপ আলোচনা কৰিম। GS1ৰ বাবে স্পেচিয়েলি মেইনছ লেভেলৰ খুব এটা সুন্দৰ টপিক এটা আহিছে এডিটৰিয়েলৰ, আমি ইয়াক ভালদৰে বুজিবলৈ চেষ্টা কৰিম। ভট্টদেৱৰ ওপৰত এটা ধুনীয়া আমি এনালাইচিছ এটা কৰিম। GS5ৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। NHRC হিউমেন ৰাইটছ কমিশ্যনৰ ওপৰত আমি অলপ আলোচনা কৰিম। স্পাডেক্স মিছননো কি হয় GS3 আমি অলপ চাম। ইতিমধ্যে আমি স্পাডেক্স মিছনৰ ওপৰত আলোচনা কৰিছিলোঁ তথাপিও, আৰু প্ৰিলিমছৰ বাবে এৰ'জেল আৰু পানামা কেনেল আমি পঢ়িবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক জনাই থওঁ যে তলত আপোনালোকক এটা টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে। যদিহে আপোনালোকে আমাৰ সৈতে সংযোগ কৰিব বিচাৰে তেনেহ'লে আমাৰ টেলিগ্ৰাম চেনেলৰ মেম্বাৰ হ'বৰ বাবে ইউ কেন ক্লিক অন দেট লিংক এণ্ড বি এ মেম্বাৰ অফ আৱাৰ টেলিগ্ৰাম চেনেল। তেনেহ'লে আহক আজিৰ প্ৰথমটো টপিক সাব কেটেগৰাইজেশ্যন অফ শিডিউল কাষ্ট শিডিউল ট্ৰাইবৰ ওপৰত আমি আলোচনা কৰিম। বিশেষকৈ কেইদিনমান আগতে সুপ্ৰিম কোৰ্টে কাষ্ট সাব কেটেগৰাইজেশ্যন কাষ্টৰ মাজতে শিডিউল কাষ্ট বা শিডিউল ট্ৰাইবৰ মাজতে যি বৰ্তমান ক্ৰিমি লেয়াৰ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ এই যি ডিভিজনৰ কথা সুপ্ৰিম কোৰ্টে কৈছিলে, আপোনালোকৰ নিশ্চয় মনত আছে। তেওঁলোকে কৈছে যে সুপ্ৰিম কোৰ্টে এটা ৰায়দান এটা দিছে যে বৰ্তমান আগৰ নিচিনা সিমানটো লেভেলত আণ্ডাৰ প্ৰিভিলেজড হৈ থকা নাই। যিখিনি আণ্ডাৰ প্ৰিভিলেজ তেওঁলোকেহে এতিয়া ইম্পৰ্টেণ্ট, তেওঁলোকে এতিয়া সুবিধাখিনি পাব লাগে। ইতিমধ্যে ইমান বছৰত বহু দলিত হওক বা শিডিউল ট্ৰাইব লোকে এতিয়া যথেষ্ট দে হেভ বিন আপলিফটেড অভাৰঅল। সেইকাৰণে সাব কেটেগৰাইজেশ্যনৰ কথা আহিছে। আৰু জাষ্টিছ বি আৰ গাৱাই ইতিমধ্যে কৈছে যে যিসকল ক্ৰিমিলেয়াৰ, যিসকলে বহু বছৰ ধৰি পেলাই কাষ্ট ছিষ্টেমৰ সুবিধা লাভ কৰিছে, এডুকেশ্যনতেই হওক, পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক, যিখিনি তেওঁলোকে সুবিধা লাভ কৰিছে তেওঁলোকক এক্সক্লুড কৰাটো প্ৰয়োজনীয় বুলি জাষ্টিছ বি আৰ গাৱাই কৈছে। আৰু সেইকাৰণে অলপমান ডিবেট টাইপৰ চিটুৱেশ্যন এটা দেখা পোৱা গৈছে, পলিটিকেল ডিবেট এটা হৈছে। এতিয়া ইকুইটেবল ৰিপ্ৰেজেণ্টেশ্যন এতিয়া সঁচাকৈ কি হোৱা উচিত অনুচিত এই বিষয়ে লৈ পেলাই অলপমান আমি বিতৰ্ক ইত্যাদি আমি দেখা পাইছোঁ। অলপমান যদি আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ড আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে 1936ৰ কথা আমি ক'ব লাগিব। সেই সময়ত ব্ৰিটিছে যি আমাৰ ব্ৰিটিছে যি আইন বনাইছিলে, সেই আইন অনুসৰি তেওঁলোকে কিছু কমিউনিটিক তেওঁলোকে শিডিউল কাষ্ট বা শিডিউল ট্ৰাইবৰ নিচিনা তেওঁলোকে ষ্টেটাছ এটা দিছিলে। তাৰপিছত আমাৰ 1960 ভেৰি ইম্পৰ্টেণ্ট, আপোনালোকে মেইনছৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব লকুৰ কমিটি। মনত ৰাখিব, লকুৰ কমিটিয়ে কি কৰিছে, লকুৰ কমিটিয়ে এডভাইচ কৰিছে শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবৰ ক্ষেত্ৰত, স্কেডিউলৰ ক্ষেত্ৰত কাক ইনক্লুড কৰিব লাগে নালাগে তাকে লৈ পেলাই লকুৰ কমিটিৰ এডভাইচ আমি দেখা পাইছিলোঁ। আৰু লকুৰ কমিটিৰ ৰিপৰ্ট অনুসৰি যিসকল সৰু স্মল কমিউনিটি, যিসকল বেকৱাৰ্ড কমিউনিটি, যিসকলে বছৰ ধৰি বেনিফিট তেওঁলোকে কোনো ধৰণৰ সুবিধা পোৱা নাই, মাৰ্জিনেলাইজড হৈ আছে, তেওঁলোকক আমি শিডিউল কাষ্ট শিডিউল ট্ৰাইব কেটেগৰীত ইনক্লুড কৰাটো প্ৰয়োজনীয়। অভাৰঅল যদি আমি অলপ থিয়ৰিটিকেল পাৰ্চপেক্টিভত চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে M.N. শ্ৰীনিবাসৰ এটা ডমিনেণ্ট কাষ্ট থিয়ৰী বুলি পেলাই এটা কনচেপ্ট এটা আছে, য'ত তেওঁ কি লিখিছে, ডমিনেণ্ট কাষ্ট কোন হয়। ডমিনেণ্ট কোনোবাই যেতিয়া ডমিনেট কৰিবলৈ ধৰিছে, তেওঁলোক কোন হয়। ডমিনেট কোনোবাই কেতিয়া কৰিব, যেতিয়া তেওঁলোকৰ ইকনমিক পাৱাৰ, যেতিয়া তেওঁলোকৰ অৰ্থনৈতিক শক্তি থাকিব, ক্ষমতা থাকিব, যেতিয়া তেওঁলোকৰ মাজত পলিটিকেল পাৱাৰ থাকিব, যথেষ্ট তেওঁলোক পলিটিকেলি ৱেল ৰিপ্ৰেজেণ্টেড, তেওঁলোকৰ লগত তেওঁলোক হয়তো নিজেই মন্ত্ৰী আমোলা বা মন্ত্ৰী আমোলাৰ সৈতে উঠক বৈঠক তেওঁলোকৰ চলি আছে, লাগে তেওঁলোক যি কাষ্টৰে নহওক কিয়, চ' কল দলিত হ'ব পাৰে, আপাৰ কাষ্ট হ'ব পাৰে, কিন্তু যদিহে তেওঁলোক এতিয়া আগৰ দিনত টকা পইচা কাৰ ওচৰত আছিলে, আগৰ দিনত টকা পইচা আছিলে ৰজা মহাৰাজাৰ লগত টকা পইচা আছিলে,
হয়নে তাৰছত পলিটিক্যালি তেওঁলোক সাউন্ড আছিল যে ৰজা মহাৰাজা ৰজাৰ দিনত যিবোৰ মিনিষ্টাৰ মন্ত্ৰী ইত্যাদি অমত্য মহামত্য কুমাৰমত্য আমি যিয়ে নকওঁ কিয় তেওঁলোকে পলিটিক্যাল ৰিপ্ৰেজেন্টেশন পাইছিলে বা বহু সময়ত আমি দেখা পাইছিলো ৰজাৰ হেৰিত আমি কিছুমান ৰয়েল আমি বামুন মানুহ কিছুমান দেখা পাইছিল তেওঁলোকেও পলিটিক্যাল ৰিপ্ৰেজেন্টেশন পাইছে নিউমেৰিকেল ডমিনেন্স তেওঁলোকৰ যদি নাম্বাৰ সংখ্যা পপুলেশন যদি বেছি তেতিয়া আমি দেখা পাওঁ যে তেওঁলোক কিহত পৰে তেওঁলোক প্ৰিভিলেজ গ্ৰুপত পৰে দ্যাট ইজ দ্য ডমিনেন্ট কাষ্ট আজি আমি we have a huge number of population আমি dominate কৰি আছো এখন সমাজ আমাৰ টকা পইচা আছে আমি পলিটিক্যাল অথৰিটিত আছো ওভাৰঅল সেই কাৰণে আমি কোন হয় আমি ডমিনেন্ট কাষ্ট বি আৰ আম্বেদকাৰে কি কৈছে বি আৰ আম্বেদকাৰে কৈছে কাষ্ট সিস্টেম ভাৰ্টিক্যালি এক্সিষ্ট কৰে মানে এনেকুৱাকে ওপৰৰ পৰা তললৈকে হৰাইজেন্টেলি নহয় কাষ্ট সিস্টেম ভাৰ্টিক্যালি এক্সিষ্ট কৰে কোনোবা একেবাৰে ওপৰত তাৰছত তেনে গৈ গৈ মাৰ্জিনালাইজ সেকশন আমি একেবাৰে তলত আমি কিছুমান মাৰ্জিনালাইজ সেকশন পৰ্যন্ত দেখা পাওঁ এতিয়া এই যেটো এম এন শ্ৰীনিবাসৰ ডমিনেন্ট কাষ্ট থিওৰিক লৈ পেলাই আমি অলপমান ইন ডিটেইল আমি অলপ উইথ এক্সাম্পলছ আমি চাওঁ যেনে তামিলনাডুত এতিয়া যদি মই কওঁ দলিত বুলি ক'লে obviously scheduled caste who are getting representation তেওঁলোকে বহু বছৰ ধৰি বিভিন্ন ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতে হওক শিক্ষা খণ্ডতেই হওক বা চাকৰিৰ ক্ষেত্ৰতেই হওক তেওঁলোকে যথেষ্ট ৰিপ্ৰেজেন্টেশন তেওঁলোকে পাই আছে কিন্তু আমি তামিলনাডু লেটস টেক দি এক্সাম্পল অফ তামিলনাডু য'ত তেওঁলোকৰ ক্ষেত্ৰত আদি দ্ৰাবিড় বা লগতে আদি দ্ৰাবিড়ৰ আৰু লগতে পৰায়াৰ এই যি দুটা কমিউনিটি আদি দ্ৰাবিড়ৰ আৰু পৰায়াৰ এই দুটা কমিউনিটিয়ে দলিত ৰিপ্ৰেজেন্টেশনৰ ক্ষেত্ৰত তেওঁলোক ডমিনেন্ট গ্ৰুপ আজি যিয়ে নহওক কিয় দলিত বুলি ক'লে তেওঁলোকৰ পপুলেশন বেছি বছৰ বছৰ ধৰি তেওঁলোকে এতিয়া প্ৰিভিলেজ পাই আছে কাষ্ট সিস্টেমৰ ক্ষেত্ৰত তেওঁলোকক ৰিপ্ৰেজেন্ট কৰি থকা হৈছে তেওঁলোকে প্ৰিভিলেজ পাই আছে আৰু তেওঁলোক সেইকাৰণে ডমিনেটিং সো দে আৰ ডমিনেটিং কাষ্ট আমি এটা তেওঁলোকক দলিত যদিও তেওঁলোক আগতে দলিত আছিল কিন্তু আমি এটা তেওঁলোকক দলিত বুলি ক'লে নহব বিকজ দে হ্যাভ বিন গেটিং প্ৰিভিলেজ আমাৰ ভাৰতে স্বাধীনতা লাভ কৰাৰ পৰা তেওঁলোকে প্ৰিভিলেজ পাই আছে আৰু সেই কাৰণে যিসকল একচুৱেল মাৰ্জিনালাইজ এনে তামিলনাডুত আমি ক'ব পাৰো ভান্নিয়াৰ সেই ভান্নিয়াৰ গ্ৰুপ সেই ভান্নিয়াৰ কমিউনিটিৰ লগত একচুৱেল কনফ্লিক্ট হয় আজি এই ভান্নিয়াৰ কমিউনিটি আজিও মাৰ্জিনালাইজ তেওঁলোক আপলিফটেড হোৱা নাই তেওঁলোকৰ আপলিফমেন্টৰ কাৰণে বিশেষ কাম কৰা হোৱা নাই আজি দলিত বুলি ক'লে এওঁলোকেই সকলোতে তেওঁলোকে পাত্তা পায় আৰু গোটেইখিনি সুবিধা তেওঁলোকেই লৈ যায় ঠিক সেইদৰে অন্ধ্ৰপ্ৰদেশৰ কথা কওঁ অন্ধ্ৰপ্ৰদেশৰ কথা যদি আমি ক'ব যাওঁ মাদিকা ৰিজাৰ্ভেশ্যন পৰোতা সমিতি আছে মাদিকা ৰিজাৰ্ভেশ্যন পৰোতা সমিতিয়ে তেওঁলোকে এসসি কোটাৰ ক্ষেত্ৰতে সাব কেটেগৰাইজেশ্যনৰ কথা তেওঁলোকে আগতেই কৈছে এতিয়াৰ কথা নহয় তেওঁলোকে আগতেই কৈছে আৰু সেই কাৰণে মাদিকা আৰু মালাৰ ক্ষেত্ৰত অলপমান আমি ইস্যুজ আমি দেখা পাওঁ কনফ্লিক্ট আমি দেখা পাওঁ ঠিক সেইদৰে আমি যদি বিহাৰৰ ক্ষেত্ৰত চাওঁ বিহাৰৰ ক্ষেত্ৰত আজি আপোনালোকে দেখা পাব পাসৱান শুনিয়ে আছে হয় না পাসৱান আছে তেনেকুৱাকে পলিটিক্যালি দে আৰ সাউন্ড পিপল পাসৱান গ্ৰুপ দে আৰ দ্য দলিত পিপল টেকনিক্যালি চাব গলে কিন্তু দে হ্যাভ বিন গেটিং ওয়েল সৰ্ট অফ প্ৰিভিলেজেস সিন্স ইন্ডিপেন্ডেন্স তেওঁলোক ডমিনেন্ট গ্ৰুপ ডমিনেন্ট কিন্তু কি হ'ব তাৰ কাৰণে মুছাহাৰ যেটো গ্ৰুপ এতিয়া তেওঁলোক মাৰ্জিনালাইজড হৈ আছে তো টেকনিক্যালি চাব গলে আজি আমাৰ কমেও we have crossed 75 years of independence 75 বছৰ আমাৰ হৈ গল আমাৰ ভাৰতে স্বাধীনতা লাভ কৰাৰ আৰু ইমান বছৰত আমি কেইটামান পাৰ্টিকুলাৰ কাষ্ট গ্ৰুপক আমি দেখা পাইছো যে তেওঁলোকে কি কৰিছে তেওঁলোকে যথেষ্ট প্ৰিভিলেজ লাভ কৰিছে দলিত ৰিপ্ৰেজেন্টেশনৰ ক্ষেত্ৰত তেওঁলোক ডমিনেশন তেওঁলোকে লাভ কৰিছে তেওঁলোকে representation পাই আছে কিন্তু যিসকল actual marginalized তেখেতসকলে কিন্তু এই মান দিনে পোৱা নাই so it's time যে যিসকল actual marginalized তেওঁলোকক আমি representationৰ ক্ষেত্ৰত তেওঁলোকক আমি we should actually properly represent them সেই কাৰণে আমাৰ বৰ্তমানৰ আমাৰ যিখন গভৰ্নমেন্টৰ ষ্ট্ৰেটেজি তেওঁলোকে
ভয়েস অফ দি দলিত এমাং দলিতৰ কথা কয় বৰ্তমান আমাৰ চৰকাৰৰ এটা ষ্ট্ৰেটেজি আছে ভয়েস অফ দি দলিত এমাং দলিত তাৰ মানে এনেকুৱা নহয় যে চৰকাৰে কাষ্ট সিস্টেম বা ৰিজাৰ্ভেশনৰ কথা নকয় ৰিজাৰ্ভেশনৰ কথা কৈছে কিন্তু দলিতৰ মাজত এনে এছাম দলিত আছে যোনে সেই ডমিনেন্ট দলিতৰ বাবে তেওঁলোক মাৰ্জিনেলাইজড সকলে ইমান বছৰ ধৰি তেওঁলোকে এতিয়া কি হ'ব ধৰিছে ইমান বছৰ ধৰি তেওঁলোক কৰবাত নহয় কৰবাত মাটিত পুতি থকা অৱস্থাৰ নিচিনা মাটিত পুত খাই থকাৰ নিচিনা অৱস্থা হৈছে তেওঁলোকক উঠিবলৈ দিয়া হোৱা নাই সো our government is now trying to be the voice of the Dalit among the Dalit যিসকল creamy layer or Dalit তেওঁলোকৰ representationৰ কথা নহয় আৰু সেই কাৰণে this is the necessity of subcategorization অসমৰ ক্ষেত্ৰত আমি ক'ব গ'লে আমাৰ টি ট্ৰাইব তেওঁলোকে আগৰ পৰাই শিডিউল কাষ্ট ষ্টেটাছৰ বাবে তেওঁলোকৰ ডিমান্ড এটা চলি আছে আমি ইতিমধ্যে আমি গম পাইছো তো এই গুটেইবোৰ অবজাৰ্ভ কৰি যেহেতু অবজাৰভেশন আমি দেখা পাইছো সেই কাৰণে সুপ্ৰিম কোৰ্টে এটা কথা কৈছে যে নাও ইটস টাইম বহু বছৰ হৈ গ'ল ভাৰতীয় স্বাধীনতা লাভ কৰা আৰু সেই কাৰণে ক্ৰিমি লেয়াৰ যিয়ে নহওক কিয় তেওঁলোক এতিয়া ক্ৰিমি লেয়াৰ হৈ গৈছে আসাম হে এছাম ক্ৰিমিনেল যেনেকৈ আমি OBCৰ ক্ষেত্ৰত আদাৰ বেকৱাৰ্ড কাষ্টৰ ক্ষেত্ৰত আমি ক্ৰিমি লেয়াৰ নন ক্ৰিমি লেয়াৰ যদি আমি ৰাখিব পাৰিছো why not in this category এক্সক্লুড কৰাটো বৰ্তমান প্ৰয়োজনীয় কাৰণ তেওঁলোকে বহু বছৰ ধৰি বেনিফিট লাভ কৰিছে আৰু এয়া কৰিলেহে তেতিয়া কি হ'ব ৰিজাৰ্ভেশনৰ যি একচুৱেল পাৰপাস ৰিজাৰ্ভেশনৰ মূল উদ্দেশ্য কি ৰিজাৰ্ভেশনৰ মূল উদ্দেশ্য হৈছে যিসকলে এতিয়াও সঠিকভাৱে তেওঁলোকে এতিয়াও জাস্টিস পোৱা নাই সঠিকভাৱে তেওঁলোকে ৰিপ্ৰেজেন্টেশন পোৱা নাই সেই তেওঁলোকক অধিকাৰ দিয়াটো ৰিজাৰ্ভেশনৰ উদ্দেশ্য ইকুইটেবল ৰিজাৰ্ভেশন বেনিফিট দিয়াটো তেতিয়াহে অৰ্থ আসলতে আহিব and of course addressing socio-political marginalization of smaller groups আজি যিখিনি dominant population তেওঁলোক ইমান দিনে আগবাঢ়ি গৈ আছে যিখিনি টেকনিক্যালি চাব গলে আজি আমি বিহাৰৰ মুশাহাৰৰ কথাই কওঁ বা আমি যদি তামিলনাডুৰ আমি হেৰিৰ কথা বনিয়াৰৰ কথাই কওঁ আমি তেওঁলোকৰ ক্ষেত্ৰত আমি দেখা পাইছো তেওঁলোকৰ গ্ৰুপ দে আৰ ইন আ ভেৰি স্মল গ্ৰুপ বহু সময় তেওঁলোকৰ হয়তো শিক্ষা খণ্ডত তেওঁলোকৰ মানুহ আগবাঢ়ি অহাগে নাই সেই কাৰণে স্মলাৰ গ্ৰুপ কাৰণে তেওঁলোকৰ ভয়েস ইমান ডাঙৰ নহয় সেই ভয়েস আমি তেওঁলোকৰ শুনা নেপাওঁ আৰু ওভাৰঅল এই জাজমেন্ট অবভিয়াছলি কোনো এটা বস্তু এবছলিউট ভালো নহয় বেয়াও নহয় তো পজিটিভ খিনি যদি চাওঁ মাৰ্জিনেলাইজড গ্ৰুপছে সঁচাকৈ বেটাৰ উইথ ৰিপ্ৰেজেন্টেশন লাভ কৰিব আৰু যি এটা দলিত এমাং দলিতৰ যি কনসেপ্ট এই কনসেপ্টটো সঁচাকৈ খুব গুৰুত্বপূৰ্ণ এছাম যিসকল লোকে মাৰ্জিনেলাইজ হৈ আছে এছাম ডমিনেন্ট দলিত গ্ৰুপৰ বাবে তেওঁলোকৰ ভয়েস আমি এটা শুনা পাম চ্যালেঞ্জেস ডেফিনেটলি আছে পলিটিক্স গুটেইখন পলিটিক্সে জানো দিব হেতু এটা বিৰাট ডাঙৰ question mark and of course creamy layer criteria complexity আছে এটা কোন creamy layer ত পৰিব কোন নপৰিব বহুত complexity বস্তুবোৰ কবলে সহজ কিন্তু আমি যেটা ইমপ্লিমেন্ট কৰিব খুজো সুবিধা সকলোকে লাগে নহয় জানো তো এটা complexity definitely আছে ইতিমধ্যে মই আপোনালোকক কলৱে ডমিনেন্ট কাৰ ক্ষেত্ৰত আমি দেখা পাইছো এয়া আপোনালোকে ভিডিওটো অলপ পজ কৰি চাব পাৰে মই ইতিমধ্যে যেনে কলো তামিলনাডুৰ ক্ষেত্ৰত আদি দ্ৰাবিডৰ তাৰছত অন্ধ্ৰ প্ৰদেশৰ ক্ষেত্ৰত মদিগা মালা কনফ্লিক্ট আমি দেখা পাই আছো আসামৰ ক্ষেত্ৰত আমাৰ ইস্যুজ টি ট্ৰাইবৰ ক্ষেত্ৰত ইস্যু চলি আছে বিহাৰৰ ক্ষেত্ৰত মুশাহাৰৰ ইস্যু চলি আছে কাৰণ কাষ্ট সেন্সাস বিহাৰ হেজ বিন আ voice of the caste census প্ৰথম ভাৰতত কাষ্ট সেন্সাস কোড কৰা হৈছে বিহাৰত কৰা হৈছে দলিত পপুলেশন majority dalit population to point to etu nohoy je dalit population majority karne teluke hokolute representation dalit hokole representation pabo laibo right point 8 ways hoy to majority population dalit hobo pare kin tar mazot definitely creamy layer ase aje jodi apnaloke Paswan family ke sai Chirag Paswan recent amar MP Lok Sabha definitely do you feel that he has been through marginalization আপোনালোকে নিশ্চয় উত্তৰটো নিজেই গম পাব ৱে ফৰৱাৰ্ড হিচাপে চাব গলে সাব ক্যাটেগৰাইজেশ্যন আসলতে আমাৰ বৰ্তমান যে ইনইকুৱালিটি হৈ আছে অসমতা হে অসমতাক আসলতে নাইকা কৰাৰে এটা ব্যৱস্থা বুলি আমি ক'ব লাগিব আৰু তেনে ক্ষেত্ৰত আমাৰ জুডিশিয়াৰি হক সৰকাৰ সমাজ সকলোৱে কোলাবৰেট কৰিলেহে এই গুটেই মেটাৰটো অলপমান সঠিক দিশত আগবাঢ়িবলৈ সক্ষম হ'ব এটা আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কোৱেশ্চন এটা ৰখা হৈছে যেহেতু এয়া আমাৰ সোসাইটি পেপাৰখনৰ বাবে এটা গুৰুত্বপূৰ্ণ পইণ্ট আৰু হয়তো আগন্তুক মেইনছ পৰীক্ষাত এটা গুৰুত্বপূৰ্ণ পইণ্ট হিচাপে পৰিণত হ'ব সেই কাৰণে এনেকুৱা ধৰণৰ টপিক
কুৱেশ্যন হিচাপেও দেখা পাব পাৰে GS1 পেপাৰত বা কেতিয়াবা GS5ৰ ক্ষেত্ৰতো দেখাব পাৰি টি ট্ৰাইবৰ কথা যিহেতু আহিছে আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে এক্সামাইন দ্য কনষ্টিটিউচনেল ভেলিডিটি অফ সাব কেটেগৰাইজেশ্যন উইদিন শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবছ ভেৰি ইম্পৰ্টেণ্ট কনষ্টিটিউচনেল ভেলিডিটিৰ কথা সুধিছে এণ্ড ডিছকাছ ইটছ পটেঞ্চিয়েল টু এড্ৰেছ দ্য ইছ্যু অফ হাইৰাৰ্কিজ উইদিন দিছ গ্ৰুপছ তাৰমানে দলিত এমং দলিতৰ কথা যে ক'লোঁ ইয়াৰ ওপৰতে আপোনালোকে অলপ লিখিব লাগিব এণ্ড অফক'ৰ্চ কনষ্টিটিউচনেল ভেলিডিটিৰ কথা আপোনালোকে লিখিব লাগিব উত্তৰটি লিখিবলৈ চেষ্টা কৰিবচোন মই ষ্টাৰ মাৰ্ক এটা কৰি দিছোঁ খুব সুন্দৰ এটি প্ৰশ্ন এণ্ড অফক'ৰ্চ ইম্পৰ্টেণ্ট এটি প্ৰশ্ন ইয়াৰ পিছৰ আমি নিউজলৈ আগবাঢ়িছোঁ ভট্টদেৱ বুলি ক'লে মহাপুৰুষ শ্ৰীমদ ভট্টদেৱৰ ডেথ এনিভাৰ্চাৰীৰ কথা তেওঁৰ তিৰোভাৱ তিথি আচাৰ্য ভট্টদেৱ তেখেতৰ তিৰোভাৱ তিথি উপলক্ষে নিউজত আছিলে 386th ডেথ এনিভাৰ্চাৰী অফ মহাপুৰুষ শ্ৰীমদ ভট্টদেৱ আৰু অৰ্গেনাইজ কৰিছে দেৱ দামোদৰ সংঘ মৰিগাঁৱৰ সেৱাশ্ৰম গেষ্ট হাউচত ভট্টদেৱ বুলি ক'লে আমি সকলোৱে গম পাওঁ ফাদাৰ অফ এছমিছ প্ৰ'জ হয়নে আমাৰ এছমিছ প্ৰ'জ বুলি ক'লে আমি ভট্টদেৱৰ নামেই আমি উল্লেখ কৰিব পাৰোঁ আচলতে চাব গ'লে তেখেতৰ লিখনিয়ে আমাৰ অসমীয়া সাহিত্য চহকী কৰা আমি সেই তাহানিৰ দিনতে চহকী কৰা দেখা পাওঁ আজি তেখেতৰ যথেষ্ট জ্ঞান আছিলে সংস্কৃত গ্ৰামাৰৰ ক্ষেত্ৰতে হওক সাহিত্যৰ ক্ষেত্ৰতে হওক সেইকাৰণে আমি তেখেতৰ লিখনিত আমি তাৰ আভাস এটা পাওঁ আজি ভগৱত পুৰাণ যি সুন্দৰভাৱে তেওঁ ইণ্টাৰপ্ৰিট কৰিছিলে সেইকাৰণে ভাগৱত পুৰাণ সুন্দৰভাৱে তেওঁ ইণ্টাৰপ্ৰেট কৰিব পৰা কাৰণে ভাগৱত ভট্টাচাৰ্যী নামটো তেওঁ পাইছিলে ভাগৱত ভট্টাচাৰ্যীয়ে তেওঁৰ বিষয়ে অলপমান যদি চাওঁ তেখেত চন্দ্ৰ ভাৰতী আৰু তাৰা দেৱী এটি ব্ৰাহ্মণ পৰিয়ালত আমাৰ বজালী কামৰূপ সেই সময়ত কামৰূপ আছিল অৱশ্যে বৰ্তমানটো আৰু কামৰূপত নপৰে বজালী নিজাববীয়াকে এখন ডিষ্ট্ৰিক্টে হ'ল বৰ্তমান সেই বজালী অঞ্চলত তেখেতৰ জন্ম হয় আৰু দামোদৰ দেৱৰ তেখেত এগৰাকী খুব ইম্পৰ্টেণ্ট প্ৰমিনেণ্ট এগৰাকী শিষ্য মনত ৰাখিব দামোদৰ দেৱৰ শিষ্য তেখেত আৰু দামোদৰ দেৱৰ পিছতেই পাটবাউসী সত্ৰত তেখেত সত্ৰাধিকাৰ হিচাপে তেখেত আহে আৰু পিছলে তেওঁ ব্যাসকুচি সত্ৰ তেওঁ প্ৰতিষ্ঠাপক হিচাপে আজি ব্যাসকুচি সত্ৰৰ প্ৰতিষ্ঠাপক হিচাপে আমি ভট্টদেৱৰ নাম উল্লেখ কৰিব লাগিব আৰু তেখেতৰ মৃত্যুৰ শেষৰ সময়ত তেওঁ সেই ব্যাসকুচি সত্ৰতে তেওঁ পাৰ কৰিলে আজি তেখেতৰ লিখনি বুলি ক'লে আমি সকলোৱে কথা ভাগৱতৰ কথা গম পাওঁ কথা ভাগৱত কি হয় কথা ভাগৱত আমাৰ সংস্কৃতৰ যি ভাগৱত পুৰাণ সেই ভাগৱত পুৰাণৰে ট্ৰান্সলেশ্যন বুলি আমি ক'ব লাগিব ঠিক সেইদৰে কথা গীতা য'ত কথা লিখা আছে আমি তেনেকেই মনত ৰাখোঁ হয়নে কথা বুলি থাকিলে কোন হ'ব ভট্টদেৱ কথা গীতা ঠিক সেইদৰে ভক্তি ৰত্নাৱলী বুলি ক'লে ভক্তিৰ যিখিনি ফিলচফি সেয়াও আমাৰ ভট্টদেৱৰ ভক্তিৰ ফিলচফি তেওঁ লিখিছে ভক্তি ৰত্নাৱলী ভক্তি বিবেকত কি আছে ভক্তি বিবেকত উপনিষদ পুৰাণ সংহিতা এই সকলোবোৰৰ যি আমাৰ ডিভোচনেল ভাৰ্ছ আমাৰ যি আধ্যাত্মিক যি মন্ত্ৰ বা আধ্যাত্মিক কিছুমান লাইন ইত্যাদি তেওঁ তাতে এই ভক্তি বিবেকত তেওঁ লিখিছে আৰু ইয়াৰ মাধ্যমেৰে এই সকলোবোৰৰ মাধ্যমেৰে আমি এটা বস্তু গম পাওঁ যে তেখেতৰ বৈদিক আৰু পৌৰাণিক সাহিত্যৰ ওপৰত খুব ভাল এটা দখল আমি তেওঁৰ ক্ষেত্ৰত দেখা পাইছিলোঁ কিন্তু যদিও অকল প্ৰ'জৰ ক্ষেত্ৰতে নহয় তেওঁ এনেকুৱা নহয় যে যদিও আমি ফাদাৰ অফ প্ৰ'জ বুলি তেখেতক কৈছোঁ অসমীয়া প্ৰ'জ বুলি আমি তেখেতক কৈছোঁ প্ৰ'জৰ লগতে তেওঁ পয়েট্ৰিও লিখিছে তেওঁ এগৰাকী ভাল কবিও আছিলে অবভিয়াছলি আমাৰ এগৰাকী স্পিৰিচুৱেল লিডাৰ আমাৰ অসমীয়া সাহিত্যক আৰু চহকী কৰাত ভট্টদেৱৰ আমি নাম উল্লেখ কৰিবই লাগিব আৰু স্পেচিফিকেলি আমাৰ ৰিচেণ্টলি অসমীয়াই ধ্ৰুপদী ভাষাৰ যি মৰ্যাদা লাভ কৰিলে সেই মৰ্যাদাত ভট্টদেৱৰ যি অৰিহণা সেই অৰিহণা আমি পাহৰিলে নহ'ব আৰু সেয়েহে আমি দেখা পাইছোঁ যে ভট্টদেৱ বিশ্ববিদ্যালয় তেখেতক সন্মান জনাই ভট্টদেৱ বিশ্ববিদ্যালয়ও আমি দেখা পাইছোঁ ভট্টদেৱ ইউনিভাৰ্চিটি ক'ত আছে উল্লেখ কৰিব ভট্টদেৱ ইউনিভাৰ্চিটিৰ লোকেশ্যন আমি ৱেৰ ইজ ভট্টদেৱ ইউনিভাৰ্চিটি লোকেটেড যদি আপোনালোকে গম পায় তেনেহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব এণ্ড অফক'ৰ্চ আমাৰ অসমীয়া সাহিত্যক আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভট্টদেৱৰ নাম সদায় আমি স্মৰণ কৰিম মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা GS5ৰ বাবে খুব গুৰুত্বপূৰ্ণ এটি প্ৰশ্ন ভট্টদেৱ ইজ ন'ন এজ দ্য ফাদাৰ অফ এছমিছ প্ৰ'জ
evaluate his influence on the development of Assamese literature and prose in the 16th century উত্তৰটি লিখিবলৈ চেষ্টা কৰিব তেনেহলে আমি আগবাঢ়িছো পিছৰটো নিউজলে NHRC বুলি ক'লে আসলতে National Human Rights Commission নৰ প্ৰেসিডেন্ট হিচাপে বৰ্তমান chairperson হিচাপে বৰ্তমান V Ramasubramaniam তেখেতক জাস্টিস আগৰ সুপ্ৰিম কোৰ্টৰ ফৰ্মাৰ সুপ্ৰিম কোৰ্টৰ জাস্টিস ৰিটায়াৰ্ড হল অৱশ্যে V Ramasubramaniamক চেয়াৰপাৰসন হিচাপে এপইন্ট কৰা হৈছে এপইন্টমেন্ট কোনে কৰে এপইন্টমেন্ট কৰে আমাৰ ৰাষ্ট্ৰপতি প্ৰেসিডেন্টে এপইন্টমেন্ট দিয়ে NHRCৰ ওপৰত অলপমান কওঁ ইটস আ স্ট্যাটিউটৰী বডি মানে কি এখন আইনৰ পৰা হোৱা এটা বডি আইনখন হৈছে প্ৰটেকচন অফ হিউম্যান ৰাইটস এক্ট 1993 এই আইনৰ অন্তৰ্গত NHRC এস্টাবলিশ হোৱা আমি দেখা পাইছিলো ইয়াৰ উদ্দেশ্য এয়াই NHRCৰ এইম কি আমাৰ যে হিউম্যান ৰাইট ভায়োলেশন আমাৰ মানৱ অধিকাৰ বহু সময়ত আমি যে খৰ্বহোৱা দেখা পাওঁ ভায়োলেশনৰ ক্ষেত্ৰত তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ৰোল প্লে কৰে বিভিন্ন ক্ষেত্ৰত আছে হিউম্যান ৰাইটছৰ প্ৰমোশনক লৈ পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ ৰেকমেন্ডেশনস দিয়ে আৰু আমাৰ প্যাৰিছ প্ৰিন্সিপল ইউনাইটেড নেশনছৰ হে সময়ত প্যাৰিছ প্ৰিন্সিপলস হৈছিলে হে প্যাৰিছ প্ৰিন্সিপলত আমি যেহেতু সিন্স ইণ্ডিয়া ইজ এ সিগনেটৰী ইণ্ডিয়াই প্যাৰিছ প্ৰিন্সিপলক মানে প্যাৰিছ প্ৰিন্সিপলৰ লগত এলাইন কৰিব বুলি আমি যেহেতু এটা কমিটমেন্ট গ্লোবালি আমি কমিটমেন্ট এটা দি ৰাখিছো হেহে আমি আমাৰ দেশত ন্যাশনাল হিউম্যান ৰাইটস কমিশন বডি হিচাপে আমি এস্টাবলিশ আমি কৰিছো এটা যেহেতু ৰিসেন্ট এগৰাকী নতুন চেয়াৰম্যান এগৰাকী আহিছে টেকনিক্যালি চাব গলে NHRC কম্পোজিশন তেনেহলে আমি চাও আহক NHRC কম্পোজিশন বুলি ক'লে এগৰাকী চেয়াৰম্যান এগৰাকী থাকে আৰু 5 গৰাকী মেম্বাৰ থাকে চেয়াৰম্যান কোন হ'ব পাৰে তেখেত হয়তো ভাৰতৰ চিফ জাস্টিস আছিলে হয়তো আগতে বাট সুপ্ৰিম কোৰ্টৰ জাজ আছিলে সেই কাৰণে দেখিছেনে V Ramasubramaniam তেখেত কোন আছিলে সুপ্ৰিম কোৰ্টৰ জাজ আছিলে ফৰ্মাৰ জাজ ৰিটায়াৰ্ড আৰু তেখেতক কি কৰা হৈছে তেখেতক হিউম্যান ৰাইটস কমিশনৰ চেয়াৰপাৰসন হিচাপে তেওঁক ডেজিগনেশন দিয়া হৈছে দিস ইজ দ্য ভেৰি ইম্পৰ্টেন্ট ক্ৰাইটেৰিয়া which you need to keep in mind তাৰ উপৰি চেয়াৰম্যানৰ উপৰি 5 গৰাকী আপুনি মেম্বাৰ দেখা পাব সেই 5 গৰাকী মেম্বাৰৰ ভিতৰত এগৰাকী হয়তো সুপ্ৰিম কোৰ্টৰ জাজ আছিলে এগৰাকী হয়তো হাই কোৰ্টৰ চিফ জাস্টিস আছিলে তো দুগৰাকী গল বাকি তিনি গৰাকী এপইন্ট কৰ পৰা হ'ব হয়তো তেওঁলোকৰ নলেজ থাকিব প্ৰ্যাকটিক্যাল এক্সপেৰিয়েন্স থাকিব লাগিব কিহৰ ক্ষেত্ৰত হিউম্যান ৰাইটস মানৱ অধিকাৰৰ লগত ৰিলেটেড মেটাৰ সমূহত তেখেতৰ নলেজ থাকিব লাগিব তেনেকুৱা তিনি গৰাকী মেম্বাৰ ৰখা হ'ব তো 1 2 3 4 5 total 5 গৰাকী মেম্বাৰ কিন্তু ইয়াতে very important out of this 3 member এই তিনিজনীয়া মেম্বাৰৰ ভিতৰত at least এগৰাকী মহিলা হ'ব লাগিব তাৰ মানে আমি NHRC overall composition যদি চাও at least আমি এগৰাকী মহিলা দেখা পাওঁ women representation আমি দেখা পাইছো তাৰ উপৰি deemed member 7 গৰাকী total 5 জন plus 1 এগৰাকী চেয়াৰপাৰসন থাকে plus 7 গৰাকী ডিমড মেম্বাৰ থাকে ডিমড মেম্বাৰ মানে তেওঁলোকৰো কিতাবা বহু সময়ত এডভাইস বা তেওঁলোকৰ সহায় লোৱা হয় আৰু তেনে ক্ষেত্ৰত হু আৰ দ্য ডিমড মেম্বাৰ্স আজি নেশনাল কমিশন ফৰ ব্যাকওয়াৰ্ড ক্লাস নেশনাল কমিশন ফৰ মাইনৰিটি নেশনাল কমিশন ফৰ শিডিউল কাষ্ট নেশনাল কমিশন ফৰ শিডিউল ট্ৰাইব নেশনাল কমিশন ফৰ প্ৰটেকশন অফ চাইল্ড ৰাইটস নেশনাল কমিশন ফৰ উইমেন চিফ কমিশনাৰ ফৰ পাৰ্সনস উইথ ডিসেবিলিটি এই সকলোৰে যিগৰাকী চেয়াৰপাৰসন বা চিফ কমিশনাৰ তেখেত নেশনাল হিউম্যান ৰাইটস কমিশনৰ ডিমড মেম্বাৰ হিচাপে থাকে এপইন্টমেন্টৰ কথা যদি ক'বলৈ যাওঁ এপইন্টমেন্টৰ ক্ষেত্ৰত ক'ব লাগিব যে চেয়াৰম্যান আৰু যিগৰাকী 5 গৰাকী মেম্বাৰ হে 5 গৰাকী তেওঁলোক সকলোকে 5+1 বুলি কম তেওঁলোকক আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এপইন্টমেন্ট দিয়ে of course recommendation প্ৰেসিডেন্টে কি বেসিছত আজি এপইন্টমেন্ট কৰিব 6 জনীয়া এখন কমিটি হে কমিটিৰ ৰেকমেন্ডেশন অনুসৰি আৰু সেই 6 জনীয়া কমিটিত কোন থাকে সেই 6 জনীয়া কমিটিত আমি আমাৰ প্ৰধানমন্ত্ৰীক দেখা পাওঁ লোকসভাৰ স্পিকাৰ দেখা পাওঁ ৰাজ্যসভাৰ ডেপুটি চেয়াৰম্যানক দেখা পাওঁ প্লিজ কিপ ইন মাইন্ড ৰাজ্যসভাৰ চেয়াৰম্যান নহয় ৰাজ্যসভাৰ চেয়াৰম্যান হলে ভাইস প্ৰেসিডেন্ট হয় ইয়াতে ভাইস প্ৰেসিডেন্টৰ ৰোল নাই ঠিক আছে লোকসভাৰ স্পিকাৰ কিন্তু ৰাজ্যসভাৰ ডেপুটি চেয়াৰম্যান very important leader of opposition দুয়োটা হাউসৰ লোকসভা ৰাজ্যসভা দুয়োটা হাউসৰ লিডাৰ অফ অপজিশন আৰু লগতে ইউনিয়ন হোম মিনিষ্টাৰ very important মনত ৰাখিব আৰু টেনিয়ৰ হিচাপে যদি চাও তেতিয়া হলে 3 বছৰ এটা টাৰ্ম এটা তেওঁলোকে ৰাখিব পাৰে বা যদি 70 বছৰ যদি হৈছে
হয় 70 বছৰ হলে National Human Rights Commissioner পৰা তেওঁলোকে ultimately they will have to retire or হয়তো max 3 বছৰ তেওঁলোকে থাকিব পাৰিব ৰিমুভেলৰ ক্ষেত্ৰত আজি যদি এপইন্টমেন্ট যদি প্ৰেসিডেন্টে কৰিছে ৰিমুভেলৰ ক্ষেত্ৰতো প্ৰেসিডেন্টৰে ৰোল আৰু কি ক্ষেত্ৰত প্ৰেসিডেন্টে ৰিমুভ কৰিব যদি হে misbehavior তেখেতৰ ক্ষেত্ৰত misbehavior proof কৰা হৈছে যদি তেখেত incapacity যদি দেখা পোৱা গৈছে of course after the inquiry of the supreme courtৰ inquiry পিছত হে তাৰ উপৰি আমি দেখা পাওঁ যে প্ৰেসিডেন্টে আৰু এই দুটা কাৰণৰ উপৰিও আৰু অন্যান্য কাৰণত ৰিমুভ কৰিব পাৰে যদি হে তেখেত এগৰাকী ইনসলভেন্ট তেখেত যদি bankrupt যদি হয় ওকে তেতিয়া হলেও ৰিমুভ কৰিব পাৰে বা যদি হে তেওঁৰ এই টাইম পিৰিয়ড NHRC মেম্বাৰ হৈ থকাৰ সময়ত বা চেয়াৰপাৰসন হৈ থকাৰ সময়ত তেওঁ যদি আৰু বাহিৰা পেইড এমপ্লয়মেন্ট যদি তেওঁ কৰবাৰ পৰা তেওঁ অন্য জাগাৰ পৰা যদি তেওঁ চাকৰি কৰি পেলাই যদি তেওঁ এমপ্লয়মেন্ট যদি টকা পইচা যদি স্যালাৰি যদি লৈ আছে অফ কোর্স অনাৰাৰী পোষ্ট যদি আছে অনাৰাৰী পোষ্ট থাকিলে আপত্তি নাই কিন্তু পেইড এমপ্লয়মেন্টত যদি আছে তেতিয়া হলেও তেখেতক ৰিমুভ কৰিব পৰা যাব এন্ড অফ কোর্স যদি হে তেখেত আনফিট ফিজিক্যালি মেন্টালি যদি হে তেখেত আনফিট তেতিয়া হলে তেখেতক ৰিমুভ কৰা হয় আনসাউন্ড মাইন্ড মেন্টালি আনফিট তেতিয়াও ৰিমুভ কৰা হয় বা convicted বা sentenced to imprisonment কিবা এনেকুৱা ধৰণৰ তেওঁ হয়তো অপৰাধ কৰিছে যি অপৰাধৰ বাবে তেখেতক arrest কৰা হৈছে বা তেখেতক জেলৰ বাবে তেওঁ মানে তেখেতক জেলত ৰাখিবৰ বাবে অৰ্ডাৰ আহিছে জেলত ৰাখিবৰ বাবে ইন দ্য সেন্স sentence to imprisonment তেতিয়াও ultimately moral কাৰণত তেখেতক ৰিমুভ কৰা হয় because ultimately it's a human rights commission body আৰু সেই কাৰণে moral কাৰণত আমি দেখা পাওঁ যে ৰিমুভ কৰা হয় ফাংশন কি হয় ফাংশনৰ ক্ষেত্ৰত তেখেতৰ ফাংশন যদি আমি চাওঁ যদি হে এগৰাকী পাব্লিক সাৰ্ভেন্ট বা কোনোবা অফিচাৰছে সাধাৰণ মানুহৰ যদি হিউম্যান ৰাইটস ভায়োলেট কৰিছে নেগলেক্ট কৰিছে তেনে হলে ইনকুৱায়াৰ কৰিব কমপ্লেইনছ সমূহ নেশনাল হিউম্যান ৰাইটস কমিশনে কোনোবা মানুহে যদি এলিগেশন লগাইছে হে এলিগেশনৰ ক্ষেত্ৰতো তেওঁলোকে ইন্টাৰভিন কৰিব পাৰে চাব পাৰে স্বাস্থ্যতা কৰিব পাৰে তেওঁলোকে জেল সমূহ ভিজিট কৰে জেল সমূহত ভিজিট কৰি জেলৰ অৱস্থা জেলৰ কেনেকুৱা এনভাইৰনমেন্ট হেবোৰ চাব পাৰে কাৰণ আলটিমেটলি কয়দি হলেও তেওঁলোকৰো অধিকাৰ আছে সেই কাৰণে ৰেকমেন্ডেশনছ দিব পাৰে কনস্টিটিউশন বা আইনৰ ক্ষেত্ৰত কিছুমান সেফগাৰ্ড বা কিছুমান তেওঁলোকে হিউম্যান ৰাইটস প্ৰটেকচনৰ কাৰণে কিছুমান ৰেকমেন্ডেশনছ দিব পাৰে টেৰৰিজম ৰিলেটেড মেটাৰত তেওঁলোকে কিছুমান হিউম্যান ৰাইটছৰ কথা তেওঁলোকে হিউম্যান ৰাইটস ৰিলেটেড তেওঁলোকে ৰেকমেন্ডেশন দিব পাৰে বিভিন্ন ধৰণৰ সন্ধি ট্ৰিটি বা ইন্টাৰনেশনাল ইনস্ট্ৰুমেন্টস ইন্টাৰনেশনাল আমাৰ এগ্ৰিমেন্টস সমূহ বিশেষকৈ হিউম্যান ৰাইটস ৰিলেটেড তেওঁলোকে এইবোৰ পঢ়া শুনা কৰে আৰু সেই অনুসৰি তেওঁলোকে ৰেকমেন্ডেশন কৰে তাৰ উপৰি হিউম্যান ৰাইটস ইন দ্য ফিল্ড অফ হিউম্যান ৰাইটস তেওঁলোকে গৱেষণাও কৰা আমি দেখা পাওঁ আৰু মানুহৰ মাজত হিউম্যান ৰাইটস ৰিলেটেড সজাগতা লিটাৰেসি সকলোবোৰ প্ৰমোট এৱাৰনেস সজাগতা তেওঁলোকে সকলোবোৰ সাধাৰণ মানুহৰ মাজত তেওঁলোকে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে যিসমূহ এনজিও আছে এনজিও সমূহক সঠিকভাৱে কাম কৰিবৰ কাৰণে উৎসাহ যোগায় ওভাৰঅল পাৱাৰ যদি আমি পাৱাৰ বিল চাব গলে হিউম্যান ৰাইটস ভায়োলেশনৰ ক্ষেত্ৰত যদি কিবা কমপ্লেইনছ যদি ৰেইজ হয় তেতিয়া হলে সিভিল কোৰ্ট ইনভেষ্টিগেশন আৰু ইনকুৱায়াৰি আমি দেখা পাওঁ পাৱাৰ অফ এ সিভিল কোৰ্ট ইনভেষ্টিগেশন তেওঁলোকে সিভিল কোৰ্ট ইনভেষ্টিগেশনৰ তেওঁলোকৰ পাৱাৰ থাকে তাৰ উপৰি হিউম্যান ৰাইটস ভায়োলেশন হলে কম্পেনসেশনৰ ক্ষেত্ৰতো তেওঁলোকে ৰেকমেন্ড কৰিব পাৰে সুপ্ৰিম কোৰ্টত যাবও পাৰে হাই কোৰ্টলৈও যাব পাৰে যদি হে তেওঁলোকে ইস্যুজ যদি থাকে তেতিয়া তেওঁলোকে they have the power to approach high court or supreme court বহু সময়ত হিউম্যান ৰাইট ভায়োলেশন হোৱা যদি দেখা পায় তেতিয়া হলে তেওঁলোকে সুমতো নিজাববিয়াকে কেसेस বিলাক চাব পাৰে স্বাস্থ্যতা কৰিব পাৰে লব পাৰে ইস্যুজ আছে পাৱাৰ যেনেকৈ আছে ইস্যুজও আছে ইস্যু এটা ইজ নন বাইন্ডিং যিমান এইবিলাক সব ৰেকমেন্ডেশন তো ৰেকমেন্ডেশন মানে ইটস নট বাইন্ডিং আপুনি লয় নলয় তেওঁলোকে যি ৰেকমেন্ড কৰিব তেওঁলোকে যি এডভাইস কৰিব দিব হে এডভাইস আপুনি মানে নামানে হে আপোনাৰ ওপৰত কথা ইটস জাস্ট আ ৰেকমেন্ডেশন তেওঁলোকৰ পানিশমেন্ট দিয়াৰ তেওঁলোকৰ অধিকাৰ নাই তেওঁলোকে শাস্তি দিব নোৱাৰে তেওঁলোকে ৰেকমেন্ড কৰিব পাৰে
আৰ্ম ফ'ৰ্চৰ যিসমূহ কেছ আৰ্ম ফ'ৰ্চত আমি বহুত হিউমেন ৰাইট ভায়লেশ্যন টাইপৰ আমি কেতিয়াবা চিনাৰিঅ' দেখা পাওঁ তাতে তেওঁলোকৰ কোনো অধিকাৰ নাই লিমিটেড ৰোল টাইম লিমিটেশ্যন আজি এটা কেছ যদি এবছৰ হৈ গ'ল তাৰ এবছৰৰ কিবা এটা কেছ এটা হৈছিলে এবছৰ আগতে এবছৰৰ পিছত ৰিপৰ্ট কৰিছে তেওঁলোকে সেই কেছ ল'ব নোৱাৰে সেই কেছ তেওঁলোকে ল'বই নোৱাৰে ৰিচোৰ্চৰ অভাৱ ইণ্ডিপেণ্ডেঞ্চৰ অভাৱ কাৰণ চৰকাৰ আছে ওপৰত আমি দেখা পাইছোঁ আল্টিমেটলি যি 6 জনীয়া আপোনাৰ কমিটি যি 6 জনীয়া কমিটিয়ে এজন চেয়াৰপাৰ্সন বা মেম্বাৰক এপইণ্ট কৰিব সেই 6 জনীয়া কমিটিত কোন আছে সেই 6 জনীয়া কমিটিত পলিটিক্যাল পাৰ্টি সমূহে থকা পলিটিক্যাল পাৰ্টিৰ ইনফ্লুৱেন্স থকা আমি দেখা পাওঁ তো ইণ্ডিপেণ্ডেন্স তেওঁলোকৰ অভাৱ হেহে আমি অলপমান যদি চাওঁ হিউমেন ৰাইটস কমিশন ইম্প্ৰুভমেন্টৰ ক্ষেত্ৰত আমি অলপ ফোকাস কৰিব লাগে তেওঁলোকৰ পাৱাৰ সমূহ অলপমান ইনক্ৰিজ কৰিব লাগে ৰাদাৰ দেন অনলি ৰেকমেন্ডিং পাৱাৰ কিছুমান ক্ষেত্ৰত তেওঁলোকৰ আৰু অলপ পাৱাৰ দিব লাগে তাৰ উপৰি ৰিফৰ্মছ অনাটো খুবেই প্ৰয়োজনীয় State Human Rights Commission is not strong. We need to focus on State Human Rights Commission. Hosagotar khetrot teolukor role aru improve koribo lagibo aru international cooperation or khetroto teoluke they will have to improve a lot. To AI asile amar National Human Rights Commission or hobby sheikh apanalokor babe mains practice question rakhisu. Analyze the challenges and limitations faced by the National Human Rights Commission in India in effectively safeguarding human rights. What reforms should you suggest to enhance its effectiveness and independence? Uttor di likhibole chesta koribo tenehole ami agbarhisu SPADX mission ki hoy asolote kali ami PSLV C60 ৰ ওপৰত আলোচনা কৰিছিলো যদি হে কাৰোবাৰ কিবা ডাউট আছে আপোনালোকে PSLV C60 mission যদি কেনেবাকে আপোনালোকে স্কিপ কৰি গল তেনেহলে কালিৰ নিউজ এনালাইসিস চাবলে নাপাহৰিব আমাৰ 30 ডিসেম্বৰৰ দিনাখন আমাৰ PSLV C60 সহায়ত এটা মিশন এটা লঞ্চ কৰা হ'ব যাক কোৱা হৈছে SPADX মিশন শ্ৰীহৰিকোটা সতীশ ধাৱান স্পেচ চেণ্টাৰৰ পৰা লঞ্চ কৰা হ'ব আৰু এই যে SPADX মিশন SPADX মানে স্পেচ ডকিং এক্সপেৰিমেন্ট এই মিশন অনুসৰি মই কালি আপোনালোকক জনাইছিলো ইতিমধ্যে যে এই মিশনৰ মূল উদ্দেশ্য হৈছে আমাৰ ভাৰতৰ যি স্পেচ স্টেশন ভাৰতীয় অন্তৰিক্ষ স্টেশন হে ভাৰতীয় অন্তৰিক্ষ স্টেশনৰ এটা ফুট ষ্টেপ হিচাপে আমি SPADX মিশন লঞ্চ কৰি আছো যত আমি দুটা টুইন স্যাটেলাইট আমি লঞ্চ কৰিম এটাৰ নাম হৈছে চেজাৰ এটাৰ নাম হৈছে টাৰ্গেট ডকিং টাৰ্গেট আৰু ধৰিলক মই ভালদৰে আঁকি দিওঁ ধৰিলক এটো এটা স্যাটেলাইট ইয়াকে কয় ডকিং ই আহি পেলে কি হ'ব ইয়াৰ ভিতৰত ডক কৰি ল'ব মানে it will connect তো হে ডকিং এক্সপেৰিমেন্ট আজি ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত যেনেকৈ আপুনি ডাঙৰ এখন স্পেচ ক্ৰাফ্ট আপুনি দেখা পাব ইটস আ স্পেচ ল্যাবৰেটৰী বৃহৎ হিউজ স্পেচ ল্যাবৰেটৰী এটা আমাৰ মহাকাশত ঘূৰি আছে তো এনেকুৱাকে কিছুমান নাসাৰ কন্ট্ৰিবিউশন কিছুমান ৰাছিয়াৰ ৰসকসমছৰ কন্ট্ৰিবিউশন কিছুমান জাপান জাক্সাৰ কন্ট্ৰিবিউশন তেনেকৈ বিভিন্ন স্পেচ এজেন্সি মিলি পেলাই ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো নিৰ্মাণ কৰিছিল কিন্তু আমাৰ ক্ষেত্ৰত ভাৰতীয় অন্তৰিক্ষ ষ্টেচনৰ ক্ষেত্ৰত we ISRO have to work আৰু সেই কাৰণে আমি আৰম্ভ কৰি দিছো আমাৰ টাৰ্গেট আছে বহুত দিন আমাৰ 2040 চনৰ ভিতৰত আমি নিজৰ এটা অন্তৰিক্ষ স্টেশন আমি স্পেচ স্টেশন এটা নিৰ্মাণ কৰাৰ টাৰ্গেট এটা ৰাখিছো আৰু আমি সাকসেসফুল হলে we will be the fourth country হয়নে ইতিমধ্যে we will be the fourth country to have our own space station overall PSLV C60 মিশনৰ আমি ইতিমধ্যে দেখা পাইছো এয়া হৈছে মূল উদ্দেশ্য ইয়াৰ উপৰিও আমি দেখা পাইছো যে বিশেষকৈ যেহেতু ডকিং এক্সপেৰিমেন্ট ফোকাস কৰিছে ইয়াৰ উপৰি আৰু অন্যান্য মিশন সমূহ আছে যেনেকৈ মই কালি কৈছিলো আপোনালোকক মটৰ মাহৰ ক্ষেত্ৰত এক্সপেৰিমেন্ট কৰিব স্পিনেকা পালেং হাকৰ এক্সপেৰিমেন্ট কৰিব তেনেকৈ বিভিন্ন ধৰণৰ স্পেচ ডেব্ৰি ৰিলেটেড তেওঁলোকে এক্সপেৰিমেন্ট কৰিব তো এতিয়া যে আমাৰ দুটা স্যাটেলাইট আমি মূল মিশনৰ ওপৰত আজি অলপ ফোকাস কৰো আমাৰ যি স্যাটেলাইট টাৰ্গেট এণ্ড চেজাৰ এই দুটা স্যাটেলাইট এটা ডিসটেন্সত থাকিব কমেও 10-20 কিলোমিটাৰ ডিফাৰেন্সত থাকিব ইটো এন্টৰ দূৰে থাকি পেলাই ঘূৰিব ওকে obviously ডকিং ৰিলেটেড আমি দেখা পাম ইলেক্ট্ৰিক্যাল পাৱাৰ ট্ৰান্সফাৰ আমি দেখা পাম বিভিন্ন ধৰণৰ আমি ইন্টাৰেষ্টিং অবজাৰভেশন আমি দেখিবলৈ সক্ষম হ'ম 30 ডিসেম্বৰৰ দিনাখন তো ভাৰতীয় অন্তৰিক্ষ ষ্টেচনৰ কাৰণে এটা ৰিমাৰ্কেবল পইণ্ট আমাৰ যেহেতু ambition 2040 ভিতৰত 2000 actually আমাৰ টাৰ্গেট ইয়াৰ by the year 2035 it's our target year
Okay, by 2035 our target here কমেও আমাৰ হাতত আৰু 10 বছৰ আছে 10 বছৰ ভিতৰত আমি যদি আমাৰ নিজৰ স্পেস মিশন টা আমি লৈ আনিব পাৰো so India will stand as a global leader in the world. Mains practice question what is India's plan to have its own space station and how will it benefit our space program উত্তৰটি লিখিবলৈ চেষ্টা কৰিব এইখিনিতে আপোনালোকক জনাই থওঁ যে যদিহে আপোনালোকে আমাৰ মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহলে অতি সোনকালে তলত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া কিউআৰ কোডটি স্ক্যান কৰি আপোনালোকে এই প্ৰগ্ৰামৰ সবিশেষ অৱেইল কৰিব পাৰে প্ৰিলিমছৰ বাবে আমি অলপ চাওঁ এৰোজেলনো কি হয় এৰোজেল আসলতে এৰোজেলৰ সহায়ত হাইব্ৰিড এৰোজেল তেওঁলোকে এটা ডেভেলপ কৰিছে হাইব্ৰিড এৰোজেলৰ সহায়ত তেওঁলোকে যিসমূহ আমাৰ ৱেষ্ট ইলেক্ট্ৰনিক ৱেষ্ট সেই ইলেক্ট্ৰনিক ৱেষ্টৰ পৰা তেওঁলোকে সোণ গোল্ড এক্সট্ৰেক্ট কৰিবলৈ সক্ষম হৈছে এটা এইখিনি মই আপোনালোকক ভেৰি ইম্পৰ্টেন্ট পইণ্ট এই মনত ৰাখিব ৱেষ্ট বুলি ক'লে কি ক'ম যেনে আমাৰ মোবাইল ফোনটো হৈ গ'ল দিন উকলিলে That's an e-waste. Eta moi notun phone dalo ei phone tor jodi kam nai it's an e-waste. Laptop, purana mobile phone, purana apunar hoyto smart watch, bibhinno dhoroner electronic appliances. Hey electronic appliances homu apunar e-waste boli ami kau aru e-waste electronics ot ami bohuto toxic metal ব্যবহার কৰা আমি দেখা পাও metals ব্যবহার কৰে তাৰ ভিতৰত কিছুমান toxic metal ও থাকে তো metal যেহেতু ব্যবহার কৰে তাৰ ভিতৰত এবিধ ধাতু হেয়া সোণ পৰ্যন্ত ব্যৱহাৰ কৰা আমি দেখা পাও আৰু সেই সোণ এক্সট্ৰেক্ট কৰিবৰ কাৰণে বৰ্তমান সোণৰ দাম কিমান বাঢ়িছে আপোনালোকে গম পাইছে হে হাইব্ৰিড এৰোজেল ডেভেলপ কৰিছে এটা কথাটো হল দে আৰ দ্য লাইটেষ্ট সলিড মেটেৰিয়েল এৰোজেল কি হয় এৰোজেল সলিডৰ ক্ষেত্ৰত সলিড মেটেৰিয়েলৰ ক্ষেত্ৰত দে আৰ ওয়ান অফ দি লাইটেষ্ট কেনেকৈ নিৰ্মাণ কৰা হয় সলভেন্ট অলপমান লিকুইড জাতীয় বস্তু লৈ পেলাই জেল টাইপৰ তেওঁলোকে ফৰ্ম কৰিবলৈ চেষ্টা কৰে লিকুইড খিনি গুছাই পেলাই অলপমান জেলি লাইক স্ট্ৰাকচাৰ এটা দিয়ে আৰু এয়াৰ অলপমান বতাহ বায়ু অলপমান দিয়ে তেনেকৈ এৰোজেল হেকাৰণে নামটো এৰোজেল এয়াৰ প্লাস লিকুইড কিন্তু লিকুইডৰ হে লিকুইড পাৰ্টটো গুছাই পেলাই জেল লাইক স্ট্ৰাকচাৰ আহি যায়গে এক্সট্ৰিমলি পোৰাছ খুব এনেকুৱাকে আমি পোৰ্স হোল ফুটা থাকে তাতে ডেনসিটি ঘনত্ব একেবাৰেই কম সেই কাৰণে বহু বস্তু সাৰফেস কেমিষ্ট্ৰি এডজাস্টেবল মানে কি বহু বস্তু এবজৰ্ব কৰিব পাৰে বহু বস্তু আজি যেহেতু পোৰাছ হয় বহু বস্তু এবজৰ্ব কৰিব পাৰে মনত ৰাখিব এৰোজেলক আমি সলিড এয়াৰ বুলিও কওঁ জেলৰ নিচিনা ন সেই কাৰণে সলিড এয়াৰ বুলিও কোৱা হয় বা ফ্ৰোজেন স্মোক বুলিও কোৱা হয় দিস আৰ ভেৰি ইম্পৰ্টেন্ট জেনাৰেল সায়েন্সত বহু সময়ত আমি এনে ধৰণৰ প্ৰশ্ন সোধাও দেখা পাওঁ excellent absorb কৰিব একদম ইজিলি pores আছে holes আছে তো কিবা এটা বস্তু ইজিলি absorb কৰিব ওকে বিভিন্ন সময়ত আমি অইল স্পিল ক্লিন আপৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো এনভায়ৰনমেন্টত পলিউশন আছে আপুনি ব্যৱহাৰ কৰিব পাৰে স্পঞ্জৰ নিচিনা আপুনি ব্যৱহাৰ কৰিব পাৰে আৰু স্পেশালি এই যেটো নতুনকৈ এৰোজেল ডিজাইন কৰিছে এই এৰোজেলে 99% গোল্ড আয়ন্স 99% গোল্ড ultimately e-waste পৰা extract কৰিবলৈ সক্ষম হৈছে prelims practice question এটা আপোনালোকৰ বাবে আছে what is the rank of India in the network readiness index 2024 উত্তৰটি আমাক জনাবলৈ comment sectionত জনাবলৈ নাপাহৰিব আৰু আজি আমাৰ শেষৰটো নিউজ হৈছে about Panama Canal ৰ control USA পুনৰ নিজৰ আন্ডাৰত কন্ট্ৰোল আনিব বুলি অলপমান ডোনাল্ড ট্ৰাম্পে অলপ হিন্ট দিছে তো আমাৰ পইণ্টটো হৈছে পানামা কেনেল কি হয় পানামা কেনেল বুলি ক'লে আটাইতকৈ দুটা ষ্ট্ৰেটেজিক টু মোষ্ট ইম্পৰ্টেন্ট আৰ্টিফিশিয়েল ৱাটাৰৱেৰ ভিতৰত পানামা কেনেল এটা আৰু দুই নম্বৰটো হৈছে সুৱেজ কেনেল হয়নে সুৱেজ কেনেল আৰু পানামা কেনেল আৰ্টিফিশিয়েল ৱাটাৰৱে ওকে মেন মেড ৱাটাৰৱে এটলান্টিক মহাসাগৰ আৰু পেচিফিক মহাসাগৰক কানেক্ট কৰাৰ ক্ষেত্ৰত আমি দেখা পাইছো পানামাৰ মাধ্যমেৰে কানেক্ট হয় এটলান্টিক আৰু পেচিফিক মহাসাগৰ আৰু টেকনিক্যালি চাব গলে USA 1914ত USA নিৰ্মাণ কৰিছিল 1914ত কমপ্লিট হৈছিল ওভাৰঅল এই কেনেলৰ it has got a strategic importance এয়া চাওক এয়া আমাৰ নৰ্থ আমেৰিকা এয়া আমাৰ সাউথ আমেৰিকা এইফালে আপোনাৰ সাউথ পেচিফিক ওশন এইফালে আপোনাৰ নৰ্থ আটলান্টিক ওশন তো নৰ্থ আটলান্টিক ওশনত Atlantic Ocean আৰু Pacific Ocean ৰ কানেকশন হিচাপে আমি পানামা কেনেল দেখা পাইছো হে 1914 চনৰ পৰা till 1979 পানামা USA অকলে কন্ট্ৰোল কৰি আছিল কিন্তু লাহেকে পানামা কেনেল কমিশন আহিলে আৰু সেই কমিশন অনুসৰি US আৰু ৰিপাব্লিক অফ পানামাই কন্ট্ৰোল কৰিবলৈ আৰম্ভ কৰিলে তেওঁলোকে বিশেষকৈ কন্ট্ৰোল কৰিলে
আৰু স্পেশালি ইউএছৰ পৰা কন্ট্ৰোল নাইকিয়া হৈ পেলাই পেনামা কেনেল কমিশনলে 1999 ত কমপ্লিট কন্ট্ৰোল গুচি গ'ল ওভাৰঅল চাব গ'লে পেনামা কেনেল আৰ্টিফিশিয়ালি ডেভেলপ কৰিছে সামথিং আউটস্ট্যান্ডিং এটা ইঞ্জিনিয়াৰিং সিস্টেম ব্যৱহাৰ কৰা হৈছে তো এটা আপোনালোকৰ বাবে একেবাৰে সহজ প্ৰশ্ন কোনখন দেশে পেনামা কেনেল নিৰ্মাণ কৰিছে উত্তৰটি আমাক জনাবলে নাপাহৰিব আৰু কালিৰ আমাৰ যি ডেইলি কাৰেন্ট এফেয়াৰ এনালাইসিসৰ প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন সমূহৰ উত্তৰসমূহ আমি চাওঁ আহোঁ AIMC is an advanced system being implemented কালি মই কৈছিলো AIMC নতুন heavy intelligent machine বিলাক ব্যৱহাৰ কৰা হ'ব বিশেষকৈ কনষ্ট্ৰাকচনৰ ক্ষেত্ৰত উত্তৰটো কি হ'ব উত্তৰটো হ'ব আমাৰ অপচন ডি Ministry of Road Transport and Highways ADB, Asian Development Bank, is a multilateral bank established in the year Kunsonot ADB develop হৈছিল উত্তৰটি হৈছে 1966 আজি AI আছিল আজিৰ হবিশেষ যদিহে আপোনালোকৰ কিবা ইনকুৱাৰী আছে তেনেহলে তলত দিয়া কন্টাক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে বা কিউআৰ কোডটি স্ক্যান কৰিব পাৰে ইয়াকে কৈ পেলাই ধন্যবাদ জয় আই অসম